আজি গুৱাহাটীত আহি এটা ডাঙৰ মাছ বনাই খালো আৰু কেনেকৈ বনালো আৰু কেনে লাগিল সোৱাদ আৰম্ভ কৰো আজিৰ ব্লগ। ফাইনেলি গাইছ 2 মাহৰ পিছত আজি যাবলৈ ওলালো মই গুৱাহাটী আৰু এইপিনে ভাতিজী মোৰ লগত আছে। সিও কৈ আছে মোক ওলা দেখি ময়ো যাম পুৰা লগত। তাৰমানে একেলগতে বহুত দিন থাকিলো না সেইটো কাৰণে সিও মানে মোৰ লগত পুৰা মিলি গৈছে যে মই যাম বুলি কোৱাৰ কাৰণে সিয়াৰ মনটো অলপমান বয়া হ'ল। সেইটো কাৰণে মই অলপমান পলাত লৈ কিনে এনে ঘূৰিলো আৰু এইপিনে চাকচোন গাড়ীখন ওলাৰ লগে লগে পামচাৰ কৈছে নহয় বাটত আছে কোনা পিঠি কবা কথা নহয় এদি বাটত আছে কোনা পিঠি এনেকাই হ'ল মোৰ। তো গাইছ টায়াৰ চায়াৰ খুলি মই মিস্ত্ৰীৰ হাতত দিলো টায়াৰখন। মিস্ত্ৰী কৈছে এইটো পামচাৰ হোৱা নাই এইটো ৰিঙৰ চাইডেদি গৈছে। যিয়ে নহওক বাৰু মোৰ ভালে হ'ল। ফাইনেলি গাড়ী চাৰি টায়াৰ চায়াৰ বনাই পেলাই গাড়ীৰ কাৰণে অপেক্ষাত ৰখি আছো। বাছ গাড়ী অহা নাই এতিয়ালৈকে। যাম বুলি ৰখি আছো। ইপিনে চাই আছো গাড়ী এটাও দেখি পোৱা নাই। ফাইনেলি লাষ্টত গাড়ী পালো এখন ধুবুৰী বাছত উঠি মিডেম বিন্দাছ বহি কিনে আহি আছো এতিয়া। বাছ আগিয়াত উঠিলোহে তাত পাইকানত আহি ৰখিলে চাহ খাবার হলে মই গম পোৱা নাছিলো যে ইয়াতে এনেকে ৰখি থাকিব গাড়ীখন। তাৰ পিছত ইপিনে একদম ৰাস্তাৰ কাম চলি আছে। বেৰেজৰ কাম এইকেইটা বনাই আছে। ৰাস্তা একদম বহুত একদম ধূলি তাৰ পিছত আধা ৰাস্তাত আহি লাগিল মোক টোপনি মাৰি এতিয়া গৈ আছো। আৰু ইপিনে আহি ছয়গাঁৱত একদম পুৰা যাম। ৰাস্তাত বোলে ব্ৰিজ ভাঙছে আগত সেইটো কাৰণে যাম লাগি আছে। ফাইনেলি আহি পালো গুৱাহাটীত আহি ISBTত মোক নুমাই দিলে। একদম ISBTত নমছো চাহ। ইপিনে একদম বাছ নুমি পাই একদম মোক লাগিছিল পুৰা জোৰকে ভোক। সেইপিনে চাহ খাই আছো এতিয়া উপায় নাই। চাহ খাই মেলি ডাইৰেক্ট উঠিলো মই টেকাৰৰ পৰা নুমিলো এতিয়া। টেকাৰৰ পৰা নুমিয়া কোনো কথা নাই। এতিয়া লাগিল মোক ভোক। তাৰ পিছত ডাইৰেক্ট সোমালো হোটেলত আহি একদম পুৰা খানাৰ ব্যৱস্থা কৰিলো। খাই আছো এতিয়া। খাই মেলি কোনো কথা নাই ডাইৰেক্ট উঠিলো মই পিলপিলিত। ফাইনেলি আহি পালো মই লগৰ ৰুমৰ পৰা আহিলো বজাৰত আলু ললো মাছ ললো। এতিয়া বজাৰ কৰি ফাইনেলি আহি পালো ৰুমত। এতিয়া মজাকে বনাম। এতিয়া বনাই আছে মোৰ লগৰজনে মই বনোৱা নাই। একদম মজা বনাইছে গাইছ মজা। আজিৰ মিনি ব্লগটো এইখিনিয়ে বাই বাই।